বন্ধু বান্ধৱীসকল, গুৱাহাটী ডিৰেক্টৰৰ অফিচৰ পৰা যিখন চিঠি আহিছে, সেই চিঠিখন কিছুমানে বিচাৰিছে, মোক কমেণ্ট কৰিছিল যে PDF আছে নেকি। PDF মানে ইয়াৰ মই কেৱল ন'টিছখনে ইয়াতে দিলোঁ, যিখন চিঠি আহিছে, আৰু যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে BEO অফিচত পাব। ফৰ্মখন মানে ইয়াতে দিয়া নাই, আমাৰ এই PDFত ফৰ্মখন দিয়া নাই, ফৰ্মখন BEO অফিচৰ পৰা দিছে। গতিকে এই ফৰ্মখন মই ইয়াতে দিলোঁ, আপোনালোকে ফৰ্মখন চাই ল'ব। ইয়াতে কেৱল কৈছে যে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ নাইবা তাৰ পিছত যিবিলাক মানুহে নিযুক্তি পাইছে সেইখিনি পঠাব দিছে। যে আমি যদিও 1996 চনত পাইছিলোঁ, আমাৰ 2006 চনত ৰেগুলেশ্যন হৈছে, সেই হিচাপে আমাৰ কাগজ পত্ৰখিনি লৈছে। যদি আপোনালোকৰ তেনেকুৱা আগতে নিযুক্তি হৈছিল, কিবা কাৰিকৰী বিজুতি হোৱাত বা কিবা খেলি মেলি হোৱাত 2005 চন বা তাৰ পিছত আপোনালোকৰ নিযুক্তি হৈছে, সেইবিলাক নাম পঠাব দিছে। ইয়াত সেইটোৱে কৈছে যে কি ছাবজেক্টটা দিছে, ছাবমিশ্যন অফ ইনফৰমেশ্যন অফ এমপ্লয়িজ হু জইণ্ট গভ ছাৰ্ভিচ অন অৰ আফটাৰ 1/2/2005। অন অৰ আফটাৰ অৰ্থাৎ এই 2005 চনৰ 1 ফেব্ৰুৱাৰী নাইবা তাৰ পাছত যিবিলাকে পাইছে সেইখিনিয়ে। লেটাৰখনতো ঠিক লেটাৰখনতো তেনেকৈ লিখিছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট ষ্টেট এবাভ এণ্ড দ্য গভ লেটাৰ আণ্ডাৰ ৰেফাৰেঞ্চ ইউ ৰিকুৱেষ্ট টু ফাৰ্নিছ দ্য এডভাৰটাইজমেণ্ট লিষ্ট, সিলেকশ্যন লিষ্ট and appointment letters in chronological order in respect of all the employees who joined government service on or after 1st February 2005 under your respective district to this directorate at the earliest 4 onward submission to the govt. This may be treated as most urgent. এইখিনি কথাই লেখা আছে যে মষ্ট আৰ্জেণ্ট বুলি লিখিছে, যে অতি সোনকালে বস্তুখন দিব লাগে। এতিয়া যিসকলৰ এই নিয়ম মতে পৰে 2005 চনৰ পিছত, তেওঁলোকেহে জমা দিব। আৰু আপোনালোকে আপোনালোকৰ DO অফিচ নাইবা BO অফিচ তাতে খবৰ কৰিব। ইয়াৰ আগতে মই এটা বাতৰি দিছিলোঁ, এই বাতৰিত মই এই লেটাৰখন দিয়া নাছিলোঁ, তো ইয়াতে মই লেটাৰখন দি দিলোঁ। এই লেটাৰখন আপোনালোকে চাব, চাই আপোনালোকৰ BO অফিচ অৰ্থাৎ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নাইবা জিলা প্ৰাথমিক শিক্ষা বিষয়া DO অফিচত খবৰ কৰিব। যদি আপোনালোকক হয় বুলি কয়, তেতিয়াহ'লে তাতে ফৰ্মেট আছে, এই ফৰ্মেটখন ফিল আপ কৰি আপোনালোকে দিব লাগিব। এইখিনি কথা। সেইকাৰণে মই এতিয়া ইয়াতে কিন্তু একো লিখা নাই যে OPS দিব নে NPS দিব না UPS দিব নে কি দিব। কেৱল কৈছে যে 2005 চনৰ ফেব্ৰুৱাৰীৰ পিছত যিবিলাক নিযুক্তি পাইছে তেওঁলোকৰ নামবিলাক পঠিয়াব কৈছে, আৰু হাৰ্ড কপিখিনিও পঠাব দিছে, এপইণ্টমেণ্ট লেটাৰ আৰু চিলেকশ্যন লিষ্ট আৰু এডভাৰটাইজমেণ্ট কপি। এডভাৰটাইজমেণ্ট কপিৰ নাম্বাৰো দিব দিছে। যিখন ফৰ্মেট আছে, ফৰ্মেটত এডভাৰটাইজমেণ্ট কপিখন লাগিব। এডভাৰটাইজমেণ্ট কপিখন নহ'লে নহ'ব। সেইখন মানে আমাৰ কিন্তু আছে। আমাৰ 1996 চনত 17 জানুৱাৰীত আমাৰ এডভাৰটাইজমেণ্ট হৈছিল। সেই হিচাপে আমাৰ এডভাৰটাইজমেণ্টৰ কবিতা আছে, আৰু তাৰ নাম্বাৰখন আমি দিছোঁ।
আৰু 1996 চনৰ এপইণ্টমেণ্টখন আমি দিয়া নাই। আমি দিলোঁ 2006 চনত আমাৰ যে ৰেগুলেশ্যন হৈছিল 90 জনৰ, সেই 90 জনৰ লিষ্টখনহে আমি দিছোঁ 2006 চনৰ, যিহেতু 2005 চনৰ পিছৰ বুলি কৈছে। গতিকে আমি 2006 চনত ৰেগুলেশ্যন হৈছিল, এগেইন আমি নিযুক্তি পাইছিলোঁ 2006 চনত। সেই হিচাপে আমাৰ এইখিনি মনোহৰণ কমিটি বুলি কয়। আপোনালোকৰ অঞ্চলতো হয়তো মনোহৰণ কমিটিৰ শিক্ষক আছে। অল অসমত মনোহৰণ কমিটিৰ শিক্ষক 7,606টা। 7,606টা অল অসমত মনোহৰণ কমিটিৰ শিক্ষক আছে। গতিকে এই মনোহৰণ কমিটিৰ শিক্ষকবিলাকে এইখিনি ফিল আপ কৰিব পাৰিব। আৰু মনোহৰণ কমিটিৰ বাহিৰেও যদি কিবা বেলেগ শিক্ষক 2005 চনৰ পিছত হৈছে, সেইটো আপোনালোকৰ নিজা নিজা অফিচত এইটো সুধি আপোনালোকে ফৰ্মেট ফিল আপ কৰি দি দিব। গতিকে দুনাই মই এই চিঠিখন ইয়াতে দি নতুনকৈ মই বাতৰি এটা দিব লগা হৈছে। মোৰ কথা হ'ল কি, যদি পায় আমাৰ যিহেতু শিক্ষক সকলোৱে আমাৰ শিক্ষক, লগৰ শিক্ষক বা শিক্ষয়িত্ৰী, সকলোৱে পাওক। মোৰ কথা সকলোৱে পাব লাগে। যদি এইখিনি পঠাই দিলে আমাক OPS দিয়ে, তেতিয়াহ'লে সকলোৱে OPS পালে ভাল হ'ব। আমাৰ সকলোৱে OPS পাব লাগে। মোৰ এটাই কামনা যে আমাৰ যিমান কৰ্মচাৰী আছে বা শিক্ষক আছে, সকলোৱে আমাৰ OPS পাওক। মই বিশেষ আৰু নকওঁ। ইয়াৰ আগতে পৰহি মই বাতৰি এটা দিছোঁ, আৰু আজি এই চিঠিখন লগত দি এই কথাখিনি আপোনালোকক ক'লোঁ। এইখিনি চালি জাৰি চাই আপোনালোকে অফিচত খবৰ কৰি ফৰ্মেট ফিল আপ কৰি আপোনালোকে দিব। ধন্যবাদ।